নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2026 চনৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে শেষ হ'ল। এতিয়া সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন, আমি গ্ৰেছ মাৰ্ক পামনে? ছচিয়েল মিডিয়াত বহুত ভিডিঅ' ভাইৰেল হৈ আছে। কেতিয়াবা কোৱা হৈছে সকলোকে পাছ কৰাই দিয়া হ'ব, কেতিয়াবা 50 নম্বৰ উপহাৰ, কিন্তু এইবোৰ কিমান সত্য? আজিৰ এই ভিডিঅ'ত আমি সকলো কথা বিশ্লেষণ কৰিম। আচল সত্য কি, নিয়ম কি আৰু আপোনাৰ বাবে ইয়াৰ অৰ্থ কি। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব, তেতিয়াহে আপুনি সকলো কথা বুজি পাব। প্ৰথমে আহো আমি গ্ৰেছ মাৰ্ক আচলতে কি। গ্ৰেছ মাৰ্ক হৈছে মানে অনুগ্ৰহ নম্বৰ। ধৰি লওক আপুনি কোনো এটা বিষয়ত 30 নম্বৰ লাগে পাছ হবলৈ, কিন্তু আপুনি পাইছে 28 বা 29, তেন্তে বোৰ্ডে আপোনাক 2-3 নম্বৰ দি পাছ কৰাই দিব পাৰে। কাৰ বাবে এই নিয়ম? এইটো সকলোৰে বাবে নহয়। যিসকল একেবাৰে কম নম্বৰ পাইছে বা খাতাত লিখা নাই, তেওঁলোকে গ্ৰেছ মাৰ্ক নাপায়। এই সুবিধা কেৱল বৰ্ডৰ লাইনত থকা ছাত্ৰ ছাত্ৰীৰ বাবে, মানে যিসকল একেবাৰে পাছৰ ওচৰত থাকে। চৰকাৰী নিয়ম অনুসৰি বিশেষ পৰিস্থিতিত 3 পৰা 5% নম্বৰ লৈকে ৰেহাই দিয়া হ'ব পাৰে। এইটো নিৰ্ভৰ কৰে প্ৰশ্ন কাকত কিমান টান আছে, ছাত্ৰ ছাত্ৰীৰ পাৰফৰ্মেন্স কেনেকুৱা আছে, বৰ্ডৰ সিদ্ধান্তই কি কয়। 2026 চনৰ প্ৰশ্ন কাকত বিশ্লেষণ। প্ৰশ্ন কঠিন আছিল নেকি? এইবাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে ক'লে যে গণিত আৰু ইংৰাজী অলপ টান হৈছিল। যদি কোনো বিষয়ত প্ৰশ্ন পত্ৰ অধিক টান হয় বা চিলেবাছৰ বাহিৰৰ হয়, তেন্তে বৰ্ডে গ্ৰেছ মাৰ্ক দিয়াৰ বিবেচনা কৰিব পাৰে। এতিয়া ইউটিউব আৰু ফেচবুকত বহু ভিডিঅ' ওলাইছে, সকলোকে পাছ, 50 নম্বৰ ফ্ৰী, কোনো ফেইল নাই। এইবোৰ একাধিক ক্ষেত্ৰে কেৱল ভিউ পাবৰ বাবে বনোৱা হয়। বাস্তৱত এতিয়ালৈকে কোনো চৰকাৰী ঘোষণা হোৱা নাই যে সকলোকে গ্ৰেছ মাৰ্ক দিয়া হ'ব। শেষত এটা কথাই কম, ভুৱা খবৰ বিশ্বাস নকৰিব। অফিচিয়েল আপডেট সদায় চেক কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দেখা পাম আকৌ নতুন ভিডিঅ'ত। ধন্যবাদ।